Yoga for Vasudeva Kutumbakam, One Earth, One Family, One Future এই মতো আগত ৰাখি 2023 বৰ্ষৰ যি ইণ্টাৰনেশ্যনেল যোগা ডে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সমগ্ৰ বিশ্বই পালন কৰিছে আৰু গৌৰৱৰ কথা ভাৰতৰ যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইউএনৰ পৰা নৱম সংখ্যক যি যোগ দিৱস আছে তাৰ নেতৃত্ব দি আছে আৰু তাৰে আছিলালৈ আজি ব্ৰহ্মপুত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ এয়া আমাৰ যি ছাত্ৰ ছাত্ৰীসকল সকলো ছাত্ৰ ছাত্ৰীসকল খুব সুন্দৰ ৰূপে যোগৰ কাৰণে বহি লৈছে বিশিষ্ট অতিথিসকল আহিছে তেওঁলোকে ভাষণ প্ৰদান কৰিছে আৰু আমাৰ সন্মানীয় শিক্ষাগুৰুসকল তেওঁলোকেও যোগৰ বাবে এনেধৰণে নিজৰ নিজৰ আসন গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে আজি ব্ৰহ্মপুত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপিত হৈ আছে আৰু হাঁহি ওলায় বৰ ভাল কথা ভাষণ আমাৰ মহাবিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস মহোদয় ৰফাল মানুহ আৰু ভাৰত এটা গৌৰৱ অনুভৱ কৰিব পাৰে আৰু সেই গৌৰৱ বাবে আমি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আমি ভাৰতৰ গৌৰৱ হিচাপে আন্তঃৰাষ্ট্ৰীয় কাণ্ট্ৰিজ যি আমাৰ আছে স্বীকাৰ কৰিছে গতিকে আমি সেই গৌৰৱক আকৌ আনিব লাগিব আৰু প্ৰত্যেক দিনৰ দিনচৰ্যা হ'ব লাগিব ৰুটিন হ'ব লাগিব যেনেকৈ মই এটা এক্সাম্পল দিলোঁ ট্ৰেইনত এফালে ট্ৰেইনত ছুক মাৰি আছে এফালে বহি থকা যাত্ৰী নিজৰ পেট হিলা মোক কৈছে মাৰি আছে মই তেওঁক চাই নিজেও হাঁহিছোঁ এই জীৱনত যদি অংগীকাৰ কৰা যায় যি পৰিকল্পনা আৰু সপোন চাইছোঁ বিশ্বগুৰু আছিলোঁ হেৰাই গৈছোঁ বিশ্বগুৰু হোৱাৰ এটা পদ্ধতি কিন্তু সেইটোৱে আছে সদায় আচৰিত হওঁ হাজাৰ বছৰৰ আগতে ভাৰতত কি হোৱা নাছিল ইমান গুণী জ্ঞানী বিভিন্ন দৰ্শন সাহিত্যৰ সৃষ্টি হৈছিল অথচ মাজতে কি হৈ গ'ল নাই বিজ্ঞানৰ ক্ষেত্ৰত অলপ কিবা পাছ কৰি ৰ'বলগীয়া হৈ গৈছিল যে নৱজাগৰণটো আমাৰ পশ্চিমীয়া দেশৰ পৰাহে আহিছিল যি সময়ত আমি পশ্চিমত দেশ আছিল বুলিয়েই নাজানো আমেৰিকা আফ্ৰিকা আছিল বুলি নাজানিছিলোৱেই সেইবোৰ আমি আজিৰ পৰা হাজাৰ বছৰৰ ভিতৰত গম পাইছিলোঁ কিন্তু আমাৰ 4-5 হাজাৰ বছৰৰ আগতে এইবোৰ চৰ্চা হৈছিল তে এইটো এটা বৰ চিন্তনীয় বিষয় আছিল হয়তো আমি গাই আদি সকলো মনে মনে থকাৰ দৰে হোৱা নিচিনা অনুভৱ হয় সেইটো যুগতেই আমাৰ স্বাস্থ্যৰ বিষয়ে সেই সময়ৰ মানুহখিনিয়ে গম পাইছিল ৰোগ চিকিৎসাও কৰিছিল যোগ ব্যায়ামেই নহয় ই এক বিজ্ঞান আৰু আধুনিক বিজ্ঞানৰ এই যি যোগক স্বীকৃতি দিয়া দেখিবলৈ পোৱা যায় আৰু সেই চিন্তা চেতনা আগত ৰাখি সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয়ভাৱে যোগ দিৱস উদযাপন কৰা হয় আৰু এইবাৰ যি থিম সঁচাই এক প্ৰশংসনীয় থিম লোৱা হৈছে খুব এক সময় উপযোগী থিম লোৱা হৈছে ওৱান আৰ্থ ওৱান ফেমিলি আৰু ওৱান ফিউচাৰ আগত ৰাখি যি বিশ্বই যোগ দিৱস উদযাপন কৰিছে তাৰ লগতে আমাৰ ব্ৰহ্মপুত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ো এনেধৰণে যি ছাত্ৰ ছাত্ৰী আৰু সমশিক্ষক একেলগ হৈ আজি নৱম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে নিৰোগী জীৱন যাপন কৰিব পাৰোঁ আৰু ফাইনেলি যোগৰ আৰম্ভ আকৌ আমি তোমালোকে আমাৰ মোৰ লগত কৰিবা প্ৰথমতে কৰিব নালাগে ঠিক আছে বুজি পাইছা না প্ৰথমত কমহে মাত্ৰ কৰি দেখুৱাম আকৌ কৰি দেখুৱাম ব্যাখ্যাও কৰিম তাৰপিছত তোমালোকে চবে কৰিবা মোৰ লগত দেই মই প্ৰথমতে ভাৰত স্কাউট গাইডত যিটো ব্যায়াম 6টা আছে 6টা ব্যায়ামৰ প্ৰথম ব্যায়ামটো মই কৰিম ভাৰত স্কাউট গাইডৰ যিটো জন্মদাতা বেৰেণ্টাৱালে 6টা এক্সাৰচাইজ দি গৈছে তাই প্ৰথমটো আমি বিচনাতে কৰিব পাৰোঁ
বহি গৈ গৈ পাৰোঁ। প্ৰথম এক নম্বৰটোকে মই কৰি যাওঁ, য'ত ই ওচৰতে বহি গৈ 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 নিচিনাকৈ চাব হা। সুন্দৰ ৰূপত সকলোৱে আসন গ্ৰহণ কৰিছে। সাজুনে দে সাজু কৰিবা জেনিভা লগত আমাৰ মাইনাকো আহিছে। হাই টিকুনে মাতা বৰা ছাৰ হয় কওঁ বৰা ছাৰ ওচৰত আহোঁ। আজি যোগ দিৱস উপলক্ষে আজি চলি আছে। আজি যোগ দিৱস উপলক্ষে ইয়াতে যথেষ্ট সমাগম হৈছে, ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে, শিক্ষক সমাজেও আমাৰ অতি আন্তৰিকতাই এই অনুষ্ঠানটো উদযাপন কৰিবলৈ লৈছে। এইটো বৰ সন্তোষৰ বিষয়, যিহেতু এতিয়া আমাৰ অনুশীলন আৰম্ভ হ'ব। গতিকে আমি অনুশীলন কৰাৰ পিছত আমাৰ ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰিব হৰি উপাধ্যায়ে। ইতিমধ্যে আমাৰ ইনগ্ৰেশ্যন আৰু মানে আমাৰ এক্স প্ৰিন্সিপাল কলিতা ছাৰে বক্তব্য ৰাখিছে আৰু ইয়াতে বৰ সুন্দৰ মানে যোগ দিৱসৰ তাৎপৰ্য সম্পৰ্কে যথেষ্ট বক্তাসকলে বক্তব্য ৰাখিছে। ইয়াৰ পৰা যথেষ্ট ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব বুলি মই আশা কৰিছোঁ আৰু আমিও কিছুমান নজনা কথা জানিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, নৱম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ গড়মুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ এয়া। আজি 21 জুন 2023 বৰ্ষ আৰু সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকল লগ লাগি আজি এনেধৰণে যোগৰ কাৰ্যসূচী চলাই নিয়া হৈছে আৰু ইতিমধ্যে আমাৰ যোগৰ কাৰ্যসূচী আৰম্ভ হৈ গৈছে। বাইদেউসকলে ধুনীয়াকৈ আসন গ্ৰহণ কৰিছে। অধ্যক্ষ মহোদয়ে নিজৰ আসন সম্পূৰ্ণ ব্যতিক্ৰম ৰূপত উপলক্ষ লৈ লৈছে। তাৰ কিবা ক'ব লগা আছে? সুন্দৰ এক পৰিৱেশ আৰু মই সকলোকে এই পৰিৱেশটো উপভোগ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। খুব সুন্দৰ এটা পৰিৱেশ। আমাৰ এনেকৈ পানী গৈ আছো। তাৰপিছত আহি পৰিচালনাত গৈ হল লৈছোঁ। হল হা ৰেষ্ট। তোমালোকে কিবা ডাউট পাইছা নেকি? ডাউট পাইছা নেকি? কিবা এনি ডাউট? তাৰমানে কাৰোবাৰ আছে? কাৰোবাৰ আছে ডাউট? ডাউট এনি ডাউট? এতিয়া তোমালোকেও মোৰ লগত কৰিবা। ইয়াৰ উপকাৰিতাটো কৈ দিছোঁ মই। মাথাৰ পৰা ডিঙি ঢাপলৈকে ইয়াৰ উপকাৰিতা হয়। পেটেণ্ট পাবলৈ 6টা এক্সাৰচাইজ লাহে লাহে নমাই নমাই গৈ ভৰিলৈকে গৈছে, ভৰি আগলৈকে আহিছে। প্ৰথমটো আমি ক'ত কৰিলোঁ? মূৰ আৰু ডিঙি, ইয়াৰ উপকাৰিতা দেই। এতিয়া তোমালোকে কৰিবা। পজিশ্যন ৰেডি। সকলোৱে হাতযোৰ কৰা। সকলোৱে মানুহটো পূৰ্ণ হৈ লোৱা। এক্সাৰচাইজ